তেনেহলে কি কি মেডিসিন স্প্ৰে কৰিব লাগিব মই যি মেডিসিনৰ কথা কম আপোনালোকে স্প্ৰে কৰিব যদি অমিতা গছত ভাইৰাছৰ সিম্পটম দেখা নাপায় এই মেডিসিনখিনি স্প্ৰে কৰিলে এটা গছও মোজাইক ভাইৰাছ নহব এটা অমিতা গছও নহব ডিসকাস কৰিম অমিতা গছৰ মোজাইক ভাইৰাছ কি এই ভাইৰাছ কৰ পৰা আহে মোজাইক ভাইৰাছ যদি আপোনালোকৰ অমিতা খেতিত আহে কেনে ধৰণৰ সিম্পটমস দেখা পাব মোজাইক ভাইৰাছ খেতিত গপককৈ নাহে এই ভাইৰাছ আকাশৰ পৰা নপৰে এই ভাইৰাছ বতাহৰ লগত নাহে মোজাইক ভাইৰাছ আহে কৰ পৰা আৰু যদি মোজাইক ভাইৰাছ আপোনাৰ খেতিত আহি গল সিম্পটমস দেখা পালে কন্ট্ৰোল কেনেকৈ কৰিব আজিৰ পৰা আপোনালোকৰ অমিতা খেতিত মোজাইক ভাইৰাছ আৰু নহব যদিহে আপোনালোকে স্প্ৰে শিডিউল মেইনটেইন কৰে মোজাইক ভাইৰাছ সৰু সুৰা প্ৰবলেমছ নহয় এই ভাইৰাছ মেজৰ এটা প্ৰবলেম প্লিজ কথাবিলাক নোটছ কৰিব আপোনালোকে যদি স্প্ৰে শিডিউল মেইনটেইন কৰে তেনেহলে মই ক'ব পাৰিম আপোনালোকৰ অমিতা খেতিত 100% মোজাইক ভাইৰাছ নহব চাই লওক মোজাইক ভাইৰাছৰ সিম্পটমছবোৰ কেনেকুৱা অমিতা গছৰ যিবোৰ পাত গজাই আছে সেইবোৰ পাত লাহে লাহে কুকৰি হৈ যাব আৰু পাতবোৰ লাহে লাহে হালধীয়া হৈ যাব আৰু এদিন অমিতাৰ গোটেই গছজোপা মোজাইক ভাইৰাছ হৈ যাব যদি আপোনালোকে সময়ত ট্ৰিটমেন্ট নকৰে চাওক এই ভাইৰাছটো আহে কৰ পৰা এই মোজাইক ভাইৰাছটো আহে জাপ পোকা আৰু হট ফ্লাই যেতিয়া আপোনালোকৰ অমিতা গছত হট ফ্লাই আৰু জাপ পোকা বেছি ইনজেক্ট কৰিব অমিতা গছত বেছি আক্ৰমণ কৰিব যাৰ ফলত অমিতা গছৰ ক্লোৰোফিল ড্যামেজ হৈ যায় যদি গছৰ ক্লোৰোফিল ড্যামেজ হৈ যায় লগে লগে গছখন মোজাইক ভাইৰাছলৈ ৰূপান্তৰিত হয় সব মোজাইক ভাইৰাছ এনেই নহয় সদায় গছৰ ক্লোৰোফিল যদি ঠিক থাকে মোজাইক ভাইৰাছ নহব এটা কথা মন কৰিব আপোনাৰ অমিতা খেতিখনত হট ফ্লাই কন্ট্ৰোল আছে জাপ পোকা কন্ট্ৰোল আছে মোজাইক ভাইৰাছ আৰু নহব মোজাইক ভাইৰাছ হয় একমাত্ৰ কাৰণ হল হট ফ্লাই আৰু জাপ পোকা এই দুটা সাকিং যদি আপোনালোকে কন্ট্ৰোল কৰিব পাৰে তেনেহলে আৰু মোজাইক ভাইৰাছ নহব খেতিখনত চাওক যদি মোজাইক ভাইৰাছ আপোনাৰ গছত এটা গছতো সিম্পটমস নাই অমিতা গছ ঠিকই আছে কোনো ধৰণৰ মোজাইক ভাইৰাছৰ সিম্পটমস দেখা নাই তেনেহলে কি কি মেডিসিন স্প্ৰে কৰিব লাগিব মই যি মেডিসিনৰ কথা কম আপোনালোকে স্প্ৰে কৰিব যদি অমিতা গছত ভাইৰাছৰ সিম্পটম দেখা নাপায় এই মেডিসিনখিনি স্প্ৰে কৰিলে এটা গছও মোজাইক ভাইৰাছ নহব এটা অমিতা গছও নহব মোজাইক ভাইৰাছ যদি আপোনালোকে স্প্ৰে কৰে চাই লওক স্প্ৰেটো কি দিব লাগিব মই 20 লিটাৰ ট্যাঙ্কৰ কাৰণে ডোজ কৰি আছো আপোনালোকৰ যদি ট্যাঙ্ক বেছি হয় বা কম হয় ক্যালকুলেশন কৰি লব ইয়াত দিব 20 লিটাৰ পানীত দিব এন্টানা 40 গ্রাম প্লাস ওচিন 6.5 গ্রাম দিব 20 লিটাৰ পানীত প্লাস M45 এটা ফাঙ্গিসাইড আছে এটো 20 লিটাৰ পানীত দিব 40 গ্রাম এই মেডিসিন কিনি ভালকৈ মিহলাই আপোনালোকে অমিতা গছত এক সপ্তাহ মূৰে মূৰে স্প্ৰে কৰি থাকিব চাব এটা গছজোপাতো মোজাইক ভাইৰাছ নহব ইয়াৰ কাৰণ হল এক সপ্তাহ মূৰে মূৰে এই মেডিসিন কিনি স্প্ৰে কৰিলে হট ফ্লাই আৰু জাপ পোকা খেতিত নাহে আৰু ইনজেক্ট নকৰে ইনজেক্ট যেতিয়া খেতিত নকৰিব খেতিত নহব ইনজেক্ট নহব মোজাইক ভাইৰাছ খেতিত এটা গছজোপাতো নহব আৰু যদি মোজাইক ভাইৰাছ এটা দুটা অমিতা গছত সিম্পটমস আহি গল পাতবোৰ হালধীয়া হৈ আছে আৰু কুকৰি হৈ আছে যদি সিম্পটমস আহি গৈছে তেনেহলে স্প্ৰে কৰিব লাগিব 20 লিটাৰ পানীত আপোনালোকে দিব 8 গ্রাম উলালা প্লাস থাইমেথাক্সাম 25% 20 লিটার দিব 20 গ্রাম প্লাস
এণ্টানা 20 লিটাৰ পানীত দিব 40 গ্ৰাম প্লাছ roku 20 লিটাৰ পানীত দিব 40 গ্ৰাম প্লাছ মিটিগেট 20 লিটাৰ পানীত দিব 25 ml এই মেডিচিনখিনি ভালকৈ মিহলাই খেতিখনত আপোনালোকে স্প্ৰে কৰি দিব যদি এটা দুটা গছত মোজাইক ভাইৰাছৰ সিম্পটমস আহি গৈছে তেনেহলে এই মেডিচিনখিনি দিব আৰু যদি নাহে মই আগত যি মেডিচিনৰ কথা কৈছো হেতু দিলেই আপোনালোকৰ খেতিত মোজাইক ভাইৰাছ আৰু নহব আৰু যদি আহি যায় তেনেহলে এই মেডিচিনখিনি ভালকৈ মিহলাই আপোনালোকে স্প্ৰে কৰিব খেতিখনত আৰু এটা দুটা যদি হৈ গৈছে আৰু ইয়াৰ পৰা আৰু বাঢ়ি না যায় এইখিনিতে কি সমাপ্ত হৈ যাব ভাইৰাছখন আৰু না যায় ঠিক আছে আপোনালোকে খেতিখন ভালকৈ কৰক ভাল এটা উপাৰ্জন কৰক আৰু যদি কিবা জানিবলগীয়া কথা থাকে আপোনালোকৰ তেনেহলে কমেন্ট কৰিব কমেন্ট কৰিলে বহুত ভাল কেনেকুৱা পৰিস্থিতি কি চলি আছে আপোনালোকে কমেন্ট কৰিব আপোনালোক ভাল থাকক আপোনালোকৰ খেতি ভাল থাকক ধন্যবাদ